আমাৰ চাকিল টিউশ্যন চেণ্টাৰত অহাকালি দেওবাৰে 22 তাৰিখ 6 মাহ 2025 দেওবাৰে 10টা বজাত আমি এক্সামৰ আয়োজন কৰিছোঁ। ক্লাছ 9, 10, ক্লাছ 8, 7 সকলোৰে এক্সাম, গতিকে সেইকাৰণে আমি আগতে ৰেডি হৈছোঁ। চাওক ৰুমটো ধুনীয়াকৈ সজোৱা হৈছে। প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ কাৰণে ছিট লেভেল পেলোৱা হৈছে। এই চাব পাৰে ছিট লেভেল। এই চাওক কিমান ধুনীয়াকৈ ৰুমটো মানে সজোৱাই লোৱা হৈছে। আৰু কালি এক বিশেষ এক্সাম এটা হ'ব, তাৰ ভিডিঅ' মই পৰৱৰ্তী দি থাকিম, গতিকে আপোনালোকে ধুনীয়াকৈ চাই থাকিব। প্ৰতিজন ষ্টুডেণ্টৰ কাৰণে ছিট লেভেল পেলোৱা হৈছে। আজি উপস্থিত হৈছোঁ শাকিল আহমেদ নামৰ আমাৰ ছাৰজনে এইখন বিদ্যালয়ত আহি তেওঁ টিউশ্যন পঢ়ায়। খুবেই ভাল লাগিলে এইখন বিদ্যালয়ত আহি টিউশ্যনৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁ আজি কি পঢ়াইছে সেইটো ইভালুৱেশ্যন কৰা হ'ব, সেইকাৰণে আমাক মাতিছে ছাৰে। গতিকে আমি আজি তেওঁৰ ছাত্ৰ ছাত্ৰীসকলক ইভালুৱেশ্যন কৰাত ডিউটি কৰিম আৰু এজ এ এক্সটাৰ্নেল হিচাপে আমাক আনিছে বাহিৰৰ পৰা। তেওঁ ছাত্ৰ ছাত্ৰীসকলৰ যি অৰিজিনেল যি পঢ়াইছে শিকাইছে তাৰ যাতে একচুৱেল ইভালুৱেশ্যনটো হ'ব পাৰে, সেইকাৰণে তেখেতে আমাক বাহিৰৰ পৰা মাতি আনিছে। গতিকে ইয়াত আহি বহুত সুখী হৈছোঁ আৰু যি ছাত্ৰ ছাত্ৰীৰ অগ্ৰগতি সেয়া আজি মূল্যায়ন কৰিম। আৰু ছাৰলৈ অশেষ ধন্যবাদ থাকিল আগুৱাই যাবলৈ, আৰু ভৱিষ্যতে যাতে আকৌ আমাৰ এই ছাত্ৰ ছাত্ৰীসকলক এনেকৈয়ে আগুৱাই লৈ যায়। তাৰ এক্সাম পাতিছোঁ। এই এক্সামত থাকিব 4টা ছেট কুৱেশ্যন ABCD, যাতে প্ৰত্যেকজনৰ বেলেগ বেলেগ কুৱেশ্যনৰে আমি এক্সাম লৈ আছোঁ। গতিকে আশা কৰিছোঁ সকলোৱে ভালকৈ এক্সাম দিব। এইখিনি আছিল আজি আমাৰ। শামিম ক্লাস 9 মিজানুর মাসুমান রিফান আহাই রোজিফা আহাই সাজিদা মোন্তাহিয়া সাব্বির মুজাক্কির রিয়াজুল ক্লাস 9 মুজাক্কির সুলতান ময়না ক্লাস 7 দাদা শুনি করে গেলে কোনটা বাসে লইছো নাম আছে, নাম থাকতে দিব। এখানে আর ক্লাস 10 হোমওয়ার্ক আপনি করেছ নাই ও কোশ্চেন পেপার 3 জন নতুন আসছে যে তোমার নাম বলো। এটা কোশ্চেন পেপার, এটা একটু বাকি আছে। আচ্ছা ক্লাস 6 এর এখন কোশ্চেন পেপার শিখে জেবিনা রেজওয়ানা ক্লাস 8 মুকসিদা রেশমি কোন আছে স্যার কি করিলে তার গ্রুপটো কি আছে আপুনি গ্রুপটো ডাঙৰকৈ লিখি দিব স্কট কৰি দিব তার গ্রুপ ছিল সাইন করে লিখি দিব গ্রুপ সি ঠিক আছে।